লীলামালা সপ্তম কীৰ্তন ঘোষা। ও গোপীনাথ তুয়াপা নভৈল ভকতি ঐ জন্মতো মাধৱ গৈলো গতি গোপীনাথ তুয়াপাৱে নভৈল ভকতি ঐ জন্মতো মাধৱ গৈলো ধুগতি। দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ অৰ্চিলন্ত কৰি কৃষ্ণে পৰম সাদৰ গুৰু গৃহে বাস কথা কৈলা মন তুষ্টি খাইলা টান লয়া চাউল চিৰায়ে কমুঠি। দেউতা কিবা কৈছিল নি? হেৰি তোমাৰ হেঁচাটো অকণমান হেৰি হৈছে পাথৰ। কৈ দিয়ক দেউতা। দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ অৰ্চিলন্ত কৃষ্ণে কৰি পৰম সাদৰ গুৰু গৃহে বাসা কথা কহি মন তুষ্টি খাইলা টান লয়া চাউল চিৰায়ে কমুঠি। কৃষ্ণ কৃষ্ণ। এতেকে ঐশ্বৰ্য পাইল ইন্দ্ৰৰো দুৰ্লভ হেনখে ঈশ্বৰ কৃষ্ণ ভৃত্যৰো সুলভ সৰ্বগ্ৰাস সূৰ্যৰ গ্ৰহণ আখি ভৈলা সমস্তে নিপতি গণ কুৰুক্ষেত্ৰে গৈলা। এতিয়া আহিছে। হ'ব অকণমান হেৰি কৰিলেই হ'ব। সপুত্ৰ বান্ধৱে যদু গৈলা তথা কৈলা ৰাজা কৃষ্ণ কথা কৃষ্ণ ৰজতে কপত্নী দ্ৰৌপদী সহিতি কহিলন্ত কৃষ্ণ কথা পৰম প্ৰীতি নাৰদ প্ৰমুখে মুনি গণ আইল তয় অৰ্চিলন্ত তাখম্বাক কৃষ্ণ কৃপাময়
চিৰ কৰাইলা মহাযজ্ঞ মহোৎসৱ বান্ধৱক তুখি ভুখি পঠাইলা মাধৱ নন্দ যশোদাক মান্য কৰিলা একান্ত জ্ঞান দানে গোপীক কৰিলা উপশান্ত কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান মৃতক পুত্ৰক দৈৱ কি দিলা দান অৰ্জুনক আনি বিহাদিলা সুভদ্ৰাক ভক্তক দেখিবে লাগি গৈলা মিথিলাক শ্ৰুত দেৱ জনকৰ পুৰী মনোৰথ কৈলাই উপদেশি প্ৰেম ভকতিৰ পথ ভকতিক পুছিলা নাৰদ মাধৱত নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব সংসাৰ কটাৰৈ ভকতি জানি মনে কৈলা স্তুতি বেদ শিৰো ৰত্ন মন্ত্ৰ গণে হৰি ভকতি পাই পৰম মুকুতি দিবে মাত্ৰ পাৰে আন দেৱতা ভুকুতি ভৃগুৰিখি আহি কৰি পৰীক্ষা পূৰ্বত কৈলা কৃষ্ণ গুণ মুনি গণৰ আগত মহাকাল পুৰ পক্ষী কৃষ্ণ কৃপাময় আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰ ছয় অৰ্জুনৰ অংগীকাৰ কৰিলা ফল হে নাৰায়ণ দেৱ ভকত বৎসল পুৰখ সহস্ৰয়স্তাধিক এক শত কৃষ্ণৰ মহিষী হবে পৰম ভকত শুনিয়োক কৃষ্ণৰ যতেক পুত্ৰ ৰাখি 61,000 লক্ষে কয়াৰো আখি তাখম্বাৰ পুত্ৰ নাতি ভৈলায় পৰ্যন্ত তাক কহি কোনে আবে কৰিবে কয়ন্ত যদু কুলে কেশ বয়া পুনি অৱতৰি গংগাক কৰিলাই অল্প কীৰ্তনত কৰি শত্ৰু মিত্ৰয়ো নাহিনে দিলা নিজ পদ
ভাৰম্ভ হৰি মহন্তৰ খন্দিলায়া পদ নুহিকে আশ্চৰ্যইটো কৰ্ম মাধৱৰ শিকালত বেকত আছিলা দামোদৰ আকে খেয়াৰ সহ্য দেখো শুনা পৰীক্ষিত নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত আৰু যাইবে নলাগে পতিত পুবন গৃহে গতি পাই কৰি শ্ৰৱণ কীৰ্তন এই মানে দশম স্কন্ধৰ কৃষ্ণ লীলা হুকমুনি ৰাজা পৰীক্ষিত কহিলা শংকৰে ৰচিলা ধৰি কৃষ্ণৰ চৰণ লীলা মালা কথাইটো কৃষ্ণৰ কীৰ্তন শুনা বুধ জন কেনে সুখে আশা বখি কালে আখি পাইলে চোৱা মনে বিমৰিখি ইহে মনুষ্য জন্ম বৃথা যায় আয়ু কেতিক্ষণে চুতে জানা ইটো প্ৰাণ বায়ু জানি হৰি ভকতিত হবে দিয়া মতি হৰি কথা শ্ৰৱণত যিহ কৰাৰতি কলিত কীৰ্তন বিনে গতি নাহি আৰ ডাকি হৰি হৰি বোলা তেবে নিস্তাৰ হৰি ৰাম 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 কৃষ্ণ লীলা কৃষ্ণ মাধৱ 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 আমাৰ জন্ম চৰাই চলি নমামি সন্ধ্যা নিকটত সমবেত হৈ আমাৰ মহাপুৰুষিতান গুৰুজনৰ ৰসৰ ভাণ্ডাৰ জ্ঞানৰ ভাণ্ডাৰ অসমৰ মৌচাত এই কীৰ্তন পুথি প্ৰভু ভগৱন্তৰ লীলা গুণ লীলা এই সমস্ত লীলা মালাৰূপে গাঁঠি আমালৈ দি থৈ গ'ল আমি সেই মালা লীলা মালাখিনি আমি পৰিধান কৰিব লাগে কাৰণ মালা আমি যেনেকৈ জপ কৰোঁ কৰমালা কৰোঁ আমি তেনেকৈ ইমান সুন্দৰকৈ একোট একোটকৈ এনেকৈ তাৰমানে ইমান সুন্দৰকৈ মালা গাঁঠিছে যে একোটা একোটা সম্পূৰ্ণ কাহিনী এটা এটা ক্ষেত্ৰত তাৰমানে সোমাই গৈছে আমাৰ চিধাই এটা কোট পঢ়িলে আমি তাৰমানে এটা কাহিনী শেষকৈ বুজি পাই যাওঁ সেইটো আমাৰ চকুৰ আগলৈ ভাহি আহে
ইমান সুন্দৰ ব্যৱস্থা, গুণ আৰু লীলাৰ মালা। গোপী নাচত তিৱা পাৱে নভৰিলে ভূপতি, ইজনমত মাধৱ কৰিলেও অধোগতি। হয় প্ৰভু, বাৰে বাৰে সংসাৰত জন্ম হৈ আহিলো, বৈকুণ্ঠলৈ যাব নোৱাৰিলো, কাৰণ তোমাৰ চৰণত ভূপতি নহল। আৰু এই জন্মটো বেদৰ স্মৃতি কৰি আহিছিলো ভূপতি কৰিম বুলি, কিন্তু ইয়াত আহি বোধহয় পাহৰি গলো। এই জন্মটো অধোগতিহে যোৱাৰ সম্ভাৱনা হৈছে, গতিকে প্ৰভু গতিটো মুক্ত কৰি দিবা। সেইজন কৃপাময় কৃষ্ণৰ গুণ লীলা গাই গাই আমাৰ গতি আমি উদ্ধ গতি কৰিব পাৰিম। এয়া বিপ্ৰ দামোদৰৰ কাহিনী ভাগ আমাক মনত পেলাই দিলে ইমান সহজকে। চাওকচোন, দ্বাৰকাত গৈলন্ত দৰিদ্ৰ দামোদৰ অচিন্ত কৃষ্ণ কৰি পৰম সাদৰত কেনেকৈ গৈ পালে, গৈ পোৱাৰ পিছত কি হ'ল, কৃষ্ণই কেনেকৈ অৰ্চনা কৰিলে, গোটেই লক্ষ্মীয়ে কেনেকে ঢিলাই ধৰিলে, এই কথাখিনি আমাৰ মনলৈ আহিয়ে গ'ল, গোটেইখিনি আহিলে। আৰু গুৰু বিহে ভাষা কথা ৰহি মনত কিমান কথা পাতিলে গোটেই ৰাতিটো, গুৰু বিহৰ কথাখিনি আমাৰ মনলৈ আহি গ'ল। হায়াকৰণৰ লৰা চাউল চিৰা একম উঠিল, সেই চিৰা লৈ যোৱা চিৰা এমুঠি মাত্ৰ খালে। এতেকৈ ঐশ্বৰ্য পাইলা ইন্দ্ৰটো দুৰ্লভ, হেনকে ঈশ্বৰ কৃষ্ণ ভিতৰ সুলভ। ইন্দ্ৰই নোপোৱা সম্পদ পাই গল, এমুঠি চাউল গোসাঁয়ে খালে। আৰু ইন্দ্ৰৰ দুৰ্লভ, ইন্দ্ৰই যিটো সম্পদ পোৱা নাই, নাপালে, সেই ঐশ্বৰ্য পাই গল। সৰ্বগ্ৰহ সূৰ্যৰ গ্ৰহণ আহি ধৰিলা, সমস্ত নিপতিজন কুৰুক্ষেত্ৰে ধৰিলা। সৰ্বগ্ৰাস সূৰ্য গ্ৰহণত কুৰুক্ষেত্ৰত সকলো গোকুল মথুৰা এই গোটেই ইয়াৰ আৰু অন্য ঋষিমুনি সকলো সৰ্বগ্ৰাস সূৰ্য গ্ৰহণত কুৰুক্ষেত্ৰত তীৰ্থ হয় তাত, আৰু তালৈ যায়। আৰু গৈ সকলোৱে তাৰমানে শিবিৰ কৰি সকলো থাকে, কেইবাদিনো থাকে। সূৰ্য গ্ৰহণৰ শেষলৈকে আগতীয়াকৈ যায়, আৰু সূৰ্য গ্ৰহণৰ পিছত তাৰমানে সকলো গুচি গুচি যায়। ইয়াতেই সেই তীৰ্থক্ষেত্ৰ এনেই তীৰ্থক্ষেত্ৰ, আৰু তাতেই আকৌ মহাক্ষেত্ৰ কৰি তুলিলে, যে ভগৱন্ত কৃষ্ণই ভকত সকলক তাত লগ পায়। মহাভক্ত গোপীসকলক কৃষ্ণই লগ কৰি পূৰ্বত কৈ থৈছিলে যে মই গোপীসকলক লগ কৰিম, মই যাম, কিন্তু কুৰুক্ষেত্ৰতহে লগ কৰিলে, অৰ্থাৎ গোকুললৈ তেওঁ ঘূৰি নাহিলে। তাতেই পৰমাৰ্থ জ্ঞানটো গোপীসকলক দি দিলে। কৃষ্ণই সপুত্ৰ বান্ধৱ যদু বংশ মহিলা তথা কৈলা ৰজা ধন্য অন্য কৃষ্ণ কথা, গোটেই ৰজাসকল গোট খাইছে তাত সকলোৱে অকল কৃষ্ণৰ কথাকে পাতে। কৃষ্ণৰ যতেক পত্নী দ্ৰৌপদী সুনীতি কৰিলন্ত কৃষ্ণৰ কথা পৰম প্ৰীতি। কৃষ্ণৰ সকলো মহিষী গৈ দ্ৰৌপদীক লগ পাই, দ্ৰৌপদীক যে কৃষ্ণই বহুত ভাল পায় এই কথাটো সকলোৱে জানে। আৰু দ্ৰৌপদীয়েও কৃষ্ণ পত্নীসকলৰ লগত কথা পাতি তেওঁলোকৰ কৃষ্ণৰ লীলাৰ কথা পাতি পাতি সকলো সন্তুষ্টিত হৈছে নিজে নিজে।
কৃষ্ণ কহিলেন কৃষ্ণের কথা পরম প্রীতি নারদ প্রমুখ মুনি গৈ জন আহিলা তই অৰ্জুনত সম্বাদ কৃষ্ণ চিতাময়। তাতে গোটেই ঋষি মুনিবোৰ গোট খাই নাৰদ আদি সকলো ঋষি কৃষ্ণই অৰ্চনা কৰিলে। পিতৃ কৰাইলা মহাযজ্ঞ আৰু নন্দই তাতে মহাযজ্ঞ কৰিছে। বান্ধৱক ঋষি পঠাইলা মাধৱ নন্দ যশোদাতমান্য কৰিয়া একান্ত। জ্ঞানৰ দানে গোপীক কৰিলা উপশান্ত। এই পৰমাৰ্থ জ্ঞান সকলোকে লাভ কৰিলে। নন্দ যশোদাই বহুত দিন কৃষ্ণক নোপোৱা দুখটো কাটি পৰমাৰ্থ কথা কৈ তাৰমানে জলৰ বেগত খনেকে থাকি এখনে কতে হৈ লীল। এই পৰমাৰ্থ জ্ঞান দিলে যে জলৰ বেগত যেনেকৈ খেলবোৰ এঠাইত গোট খাই আকৌ আহি কোনোবা এটা ধৰি খুন্দা মাৰি আকৌ ভাঙি পেলাই আকৌ গৈ কোনোবা এঠাইত গোট খায়। সেইদৰে আমাৰ জীৱন যাত্ৰাত আমি সকলো আহি ক'ৰবাত এটা পৰিয়াল হৈ আকৌ তাৰ পৰা খুন্দা খাই আকৌ তাৰ পৰা গুচি যাওঁ, আকৌ কোনোবা এটা পৰিয়ালত জন্ম হৈ গৈ এইদৰে কাৰোবাক আকৌ আপোন বুলি আমি মানি লওঁগৈ সেইটো পৰিয়াল। এইদৰে ইয়াৰ জনম মৰণ চক্ৰ এইদৰে ঘূৰি থাকে। গতিকে ইয়াত আৰু কোনো কাৰো সকলোৱে আপোন এই কথা ভাবিব নালাগে। আৰু গোপীসকলক বিৰলে মাতি নিছে। বিৰলে মাতি নি তেওঁলোকৰ মনৰ বেদনাৰ কথাখিনি গম পাই গাঁৱে গাঁৱে আলিংগন কৰিছে আৰু নিজৰ পিতবস্ত্ৰৰে মুখ মুচি দিছে। তেওঁলোকে কান্দি কান্দি হাইৰাণ। আৰু তাৰপিছত এনেকুৱা সুন্দৰকৈ তাৰমানে বিভংগ ভংগীমা মূৰ্তিটো দেখুৱাই দিছে। আৰু গোপীসকলে সেই মূৰ্তিটো নয়নৰ দ্বাৰেণীয়া হৃদয় কমলে আনন্দ মূৰ্তিক অংক আদি কৌতূহলে পৰম প্ৰেমত মজি ধৰিলা কৃষ্ণময়। এৰাইলা সমস্ত শৰীৰৰ দুখ ছয়। সকলো দুখ নয়নৰ দ্বাৰেদি ভিতৰত তাৰমানে বহুৱাই ললে। বহুৱাই লৈ তেওঁ ভিতৰত চকু মুদি কৃষ্ণক চাই আছে। আৰু কৃষ্ণই দেখি বিস্ময় হৈছে যে তেওঁলোকে সকলোৱে চকু মুদি দিলে। কৃষ্ণই নিজে দেখুৱাই থকা ৰূপটো হৃদয়ত বহুৱাই লৈ চাই আছে নিজে নিজে। এই পৰমাৰ্থ জ্ঞান কৃষ্ণই তেওঁলোকক দিলে আৰু কলে যে তোমালোকক এৰি মই কলৈ যাম। মই তোমালোকৰ প্ৰত্যেকৰ হৃদয়তে আছো। মোক তাতেই তোমালোকে চাই থাকিব পাৰা, মোৰ লগত ধেমালি কৰি থাকা। প্ৰত্যেকৰ হৃদয়তে আছো, প্ৰত্যেকতে চাব পাৰা মোক। গতিকে তোমালোকে অকল নন্দ পুত্ৰ বসুদেৱ পুত্ৰ কৃষ্ণ বুলি পেলাই মোক চাবৰ কাৰণে হেঁপাহ কৰিব নালাগে। তোমালোকে নিজে নিজৰ ভিতৰতে মোক চাবলৈ চেষ্টা কৰা। এই জ্ঞান দিছিলে তাক। যে কি নহওক বিতৰ্ক পুত্ৰক ধৰি কৃত দিলা দান। অৰ্জুনক আদি দিহা দিলা সুভদ্ৰাক। ভক্তক দেখিব লাগি গৈলা মিথিলাক। অৰ্জুনক তাৰমানে নিজে আনি সুভদ্ৰাক বিয়া দিছে। সুভদ্ৰাক দুৰ্যোধনলৈ দিয়া কথা আছিলে বলভদ্ৰই, কিন্তু সেইটো কৃষ্ণই সেয়া লীলা পূৰ্বক সেয়া কামটো কৰি পেলালে। আৰু ভক্তক দেখিলে লাগি গৈলা মিথিলাক। দ্ৰুতদেৱ জনক এই দুজনৰ মনত পূৰ্ণ কৰিলে। এয়া ভাগৱতত পাইছে সকলোৱে। কইয়া উপদেশে প্ৰেম ভকতিৰ পথ। ভকতিক পুথিৰ নাৰদ মাধৱত নাৰায়ণে কহিলা বেদৰ সাৰতত্ব। নাৰদে ভকতিৰ কথা সুধিলে আৰু সেই ভকতিৰ কথা কোৱা হ'ল। সংসাৰক তাৰই ভকতি সি জানি মনে কইলা বেদ শিৰো ৰত্ন মন্ত্ৰ গণে। বেদ শিৰো ৰত্ন মন্ত্ৰই স্তুতি কৰিলে
হৰি ভক্তি যে শ্ৰেষ্ঠ এয়া মন্ত্ৰ সকলোৰেও মূৰ্তি ধৰি স্তুতি কৰি ক'লে হৰি ভকতিত পাই পৰম মুকুতি দিবে মাত্ৰ পাৰে আন দেৱতা ভুকুতি। অন্য দেৱতাই ভোগ দিব পাৰে কিন্তু এই ভোগ আকৌ নষ্ট হয়। ভোগৰ ভোগী পুণ্যবোৰ এদাই হলে আকৌ স্বৰ্গৰ পৰা বহি পৰে, পৰি আকৌ দুখ ভুগিবলগীয়া হয়। দিবে মাত্ৰ পাৰে আন দেৱতা ভুকুতি। অন্য দেৱতাই কাৰোবাক কিবা বৰ দিব পাৰে, ভোগ দিব পাৰে, কিন্তু মুকুতি দিব অধিকাৰ তেওঁলোকৰ নাই। এইবোৰ একো ৰাখি কৰি পৰীক্ষা পূৰ্বক কৰিলা কি ঈশ্বৰৰ গুণমণি জনৰ আগত। এইবোৰ পৰীক্ষাৰ কথা আপোনালোকে জানে যে সকলো ঋষি মুনি গোট খাই কোনজন পূজ্য দেৱতা পৰীক্ষা কৰি দিলে ভেগুক পঠাই দিলে। আৰু ভেগুৱে সেইখিনি কথা আপোনালোক সকলোৱে জানে। আৰু ব্ৰহ্মাক পৰীক্ষা কৰিবলৈ গৈ ব্ৰহ্মাই কেনেকৈ তেওঁক খেদিলে, তাৰপিছত সেয়া কি কয় ভেগুৱে পৰীক্ষা কৰিবলৈ গৈ পেলাই সেয়া আপোনালোকে জানেই যে কৃষ্ণক শ্ৰেষ্ঠ বুলি, কৃষ্ণহে পূজাৰ যোগ্য বুলি প্ৰমাণ কৰি দিলে। আৰু সেই ভৃগু পদচিহ্নৰ বুকত থকা কাহিনীটো সেই কথাটোকে ক'লে যে সৰ্বদেৱ ত্যাগ কৰিলে ভৃগুৱেদি মুনি, অৰ্থাৎ সকলো দেৱতাৰ পূজা নাকচ কৰি একমাত্ৰ কৃষ্ণহে পূজ্য বুলি এই কথাটো প্ৰতিপন্ন কৰিলে। মহাকাল পূৰ পশু কৃষ্ণ পিতা মই অনিনত বিপ্ৰ মৃতকৰ মহাকাল মানে একেবাৰে যমৰ নগৰৰ পৰা বিপ্ৰৰ তাৰমানে মৃত পুত্ৰ কলাই দিলে হেৰিয়াৰ অৰ্জুনৰ অংগীকাৰ কৰিলা সফল নাৰায়ণ দেৱ ভকত বৎসল। এই কাহিনীবোৰ আমাৰ মনত পৰি গৈছে এটা এটা ক্ষেত্ৰতে। সহস্ৰ অষ্টাধিক 100 কৃষ্ণৰ মহিষী চবে পৰম ভকত 16,108 গৰাকী কৃষ্ণৰ মহিষী, কৃষ্ণৰ যতেক পুত্ৰ ৰাখি 1,60,180 1,61,000 তাৰমানে আৰু 80 অৰ্থাৎ তাৰমানে লাখে কয় 1 লাখটো আগলৈ যাব শব্দটো 1,61,000 আৰু 80 জন। 112 পুতলাটি ভৈৰা অপৰ্যন্ত তাক কহি ক'লে ভাবে সবে পাৰিবে অন্ত। সেয়া কৈ লিখি কোনেও অন্ত কৰিব নোৱাৰে। তেওঁলোকৰ পুত্ৰলতি কিমান হ'লগৈ। যদু কোনে কেশৱে আপুনি অৱতৰি গংগাক কহিৰা কীৰ্তনত কৰি এই কৃষ্ণ অৱতাৰ হোৱাৰ আগলৈকে তীৰ্থৰ মাহাত্ম্য আছিলে, তীৰ্থ স্নান কৰিছিলে সকলোৱে। কিন্তু কৃষ্ণ অৱতাৰ হোৱাৰ লগে লগে তাৰমানে গংগালৈ নগৈ কৃষ্ণৰ কাষলৈ যাবলৈ ল'লে, মানুহে কৃষ্ণৰ ভকতি কৰিবলৈ ল'লে। সেইটো গংগা কল্প কৰিলে, তাৰমানে সেই কথাটো কৈছে। গংগাক কৰিলাল্প কীৰ্তনত কৰি শত্ৰুহিত উদাসীন বিলা নিজ পদ ভাৰ হৰি মহন্তৰ খন্দিলা পদ। শত্ৰু হওক মিত্ৰ হওক তাত উদাসীন, অৰ্থাৎ নিজ পদ দিয়ে তাৰমানে মাৰিবাক দিলা স্থল পুতলা পাপিষ্টি দিলা মুকুতি কাইটো পৰিল সুদৃষ্টি শিশুপালক সেয়া হেৰিয়া পাৰিষদ পদ পাই গ'লাকো শিশুপালে। তেনেকৈ শত্ৰুভাৱে যিসকলে তেওঁক তাৰমানে চিন্তা কৰিছিলে সেইসকলেও মুকুতি পালে। ভাৰ হৰি মহন্তৰ খন্দিলা পদ নহিকা আচাৰ্য এইটো কৰ্ম মাধৱৰ। ভূমিৰ ঘাঁহ হৰণ কৰি মহন্তসকলৰ আপদ নাইকিয়া কৰিলে। শীতালতৰ বেকতে আছিলে দামোদৰ
হয়, লোহিতে আশ্চৰ্যটো কৰ্ম মাধৱৰ এই কৰ্মবোৰ আশ্চৰ্য কৰিবলগীয়া একো নাই। সেই সময়ত মাধৱ নিজে অৱতাৰ হৈ আছিলে। আকেশে আশ্চৰ্য মানুহ শুনা পৰিচিত নাম মাত্ৰ লৰিলে তৰে ইটো বিপৰীত। কিন্তু আশ্চৰ্য এইটোহে কৰিব লাগে যে সেই সময়ত কৃষ্ণ আছিলে, কিন্তু এতিয়া কৃষ্ণৰ নামটো ল'লে সেই সকলো কাৰ্য সিদ্ধি হয়। এইটোৱে আচৰিত কথা। আৰু যাইব নালাগে নিপুতি তপমন। এতিয়া আৰু তপমনত গৈ ভকতি কৰিবলৈ যোৱাৰ প্ৰয়োজন নাই। যিহে গতি পাৱে কৰি শ্ৰৱণ কীৰ্তন, যে গৃহতে থাকি কীৰ্তন কৰিয়ে গতি পায়। ইমান সহজ, ইমান সুন্দৰ ঠাইতে ভকতি কৰিব পৰা কৰি দিলে। য'তে থাকা তাতেই কৰিব পাৰিবা। এই মানে দশম স্কন্ধৰ কৃষ্ণ লীলা উপমুনি ৰাজা পৰীক্ষিতক কহিলা। সুখদেৱে এই দশম স্কন্ধৰ কৃষ্ণৰ লীলাৰ কথা পৰীক্ষিতৰ আগত ক'লে। শংকৰে ৰচিলা ধৰি কৃষ্ণৰ চলত লীলামালা নামে এইটো কৃষ্ণৰ কীৰ্তন। আৰু কৃষ্ণৰ চৰণত শিৰে ধৰি শংকৰদেৱে ইয়াৰ ৰচনা কৰিলে। ইহেন মনুষ্য জন্ম ব্যৰ্থ যায়, আয়ু কেইটিখনে চুকে জনা ইটো ধন্যবাদ। কোন সময়ত প্ৰাণ বায়ু আমাৰ ওলাই গুচি যাব আমি ক'ব নোৱাৰো। জানি হৰি ভকতিত সবে দিয়া মতি, হৰি কথা শ্ৰৱণত কৰা দৃঢ় নীতি। এই দৃঢ় সুদৃঢ় নতিটো আমাক কৰিবলৈ যে গুৰুজনে আমাক বাৰে বাৰে সোঁৱৰাই থাকে। বাৰে বাৰে ক্ষণে ক্ষণে সোঁৱৰাই থাকে একেটা কথাই। ভকতিত মতি দিয়া আৰু হৰি কথা শ্ৰৱণত দৃঢ় ৰতি কৰা, শুনি আনন্দ পোৱা। কলিত কীৰ্তন বিনে গতি নাহি আৰু। কীৰ্তনৰ বাহিৰে আৰু আমাৰ গতি দেউতাই কোনো হ'ব নোৱাৰে। বাকী হৰি হৰি বোলা পেটে নিস্তাৰ। মাত্ৰ ঈশ্বৰৰ নাম লোৱা আৰু এই সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱা, নিস্তাৰ হোৱা। এই লীলামালা, গোটেই লীলামালাৰ কথাটো কি সেই এফাটিতে কৈ শেষ কৰি দিলে। এই লীলামালা শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা, ঈশ্বৰৰ গুণ আৰু লীলা কীৰ্তন কৰা আৰু সংসাৰৰ পৰা নিস্তাৰ হোৱা, তাৰ কাৰণে এইখিনি কৰি দিছে। যে কি নহওক, আমি লীলামালা আজি সমাপ্ত হৈ গৈছে, কিন্তু আমাৰ পাঠহে সমাপ্ত হৈছে। আমাৰ হৃদয়ত সেই লীলামালা থাকি যাব লাগিব। অৰ্থাৎ কাহিনীবোৰ আমি লীলামালাৰ কথাখিনি আমাৰ মনলৈ আহি থাকিব লাগিব। কৃষ্ণ সবাকে গুৰুজনে কৃপা কৰিছে আৰু কৰিব নিশ্চয়, আৰু কৃপা দিয়ে আছে। আমাৰ কথা হ'ল যে আমি ল'বহে জনা নাই নেকি। গুৰুজনে দি আছে, আমি যে এই সুদৃঢ় বিশ্বাস, এই কথাটো আমাৰ হৈছে নে নাই হোৱা। আৰু নিৰন্তৰে আমাৰ এই কথা আমি মনত পেলাই থাকিব লাগে। গতিকে আমি অগ্ৰসৰ হৈছো কিছু, আৰু গুৰুৱে কৃপা কৰিছে আমাক আৰু কৰিব, আগলৈ কৰি থাকিব, প্ৰতি মুহূৰ্ততে কৰি থাকিব। আমি মাত্ৰ সুধিলেই হ'ল। আমাৰ হাততে আছে, মাত্ৰ আমি সুধিলেই হ'ল। কীৰ্তনৰ দশম পুথি থাকিব যথাত জানিবা মাধৱৰ শাস্ত্ৰৰ কথাত। এতিয়া গুৰুজন আমাৰ হাতে হাতে নাই জানো, ঘৰে ঘৰে আছে। আৰু আমি উত্তৰো দি আছে, এয়া আমাক উত্তৰ দি আছে, আমি লীলামালা পঢ়ি আছো এতিয়া। গতিকে আমাৰ অভাৱ একো নাই, সকলো আমাৰ আছে, মাত্ৰ নিগুণো নলওঁ
নাম এইটোৰ কাৰণেহে আমাৰ অসুবিধাটো হয়। আৰু আমি আমাৰ ভকতসকল বিশেষকৈ আমাৰ এই অনুষ্ঠানত যিসকলে এই আগবাঢ়ি আছো, আমাৰ ভাগ্য উদয় হৈছে, গুৰুৰ কৃপা হৈছে আমাক। আৰু নহলে আমিনো এনেকৈ পুৱাতে এইদৰে গোট খাই ইয়াত অন্তত দিনটোলে আমাৰ দিনটো পবিত্ৰ কৰিব পাৰো, আমি সদায় কৰি আছো। গতিকে আমাৰ অশুভ নষ্ট হৈছে, সেইটো খাটাং কথা। আৰু কৃষ্ণৰ চৰণলৈ ৰতি পিতি মতি আমাৰ বৃদ্ধি হৈ আহিছে দিনে দিনে, আৰু অহৰহ হ'ব গৈছে। আমাৰ অন্তৰত যেতিয়া গাই থাকিব এই কথাখিনি, মনেৰে গাই থাকিম আমি, তেতিয়া একো কষ্ট নাই। কামো কৰি থাকিব পাৰিম, মানে গাড়ী থাকিব পাৰিম, কথাখিনি মনত পেলাই থাকিব পাৰিম। গাই থাকিবলৈ যদি আমনি লাগে, ভাগৰ লাগে, মনততো ভাবি থাকিব পাৰো কৃষ্ণই এনেকুৱা কৰিছে তেনেকুৱা কৰিছে। গতিকে হৰি সুমৰণে হৃদয় পুণ্য কিং কৰ। আমাৰ শুৱৰি থকাটো দিগদাৰ নাই, গাই পেলাই ভাগৰ লাগিব পাৰে, বহুত দেৰি গাই থাকিলে। কিন্তু মনত শুৱৰি থকা কৃষ্ণ মাধৱ বান্ধৱ কৃষ্ণৰ বাপসকলে এইখিনিতে আমি ব্যাসাৰ কৰো, এইখিনিতে মৰিযাতে হ'ব পৰা থাকিলে আপোনাৰ মৰিখন কৰিব কোটি কোটি গৰা পৰাধান কৰো মৰি বিয়া হয়। সেই হৰিবল্ল সদা হেলবাদী কৃপাময় কৃপাময় শ্ৰীমন্ত শংকৰ হৰিভকতৰ জন কল্পত তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ কৃষ্ণ। সন্দেহাই দিয়া কৃষ্ণ কৃষ্ণ। জানি হৰি ভকতিত হবে দিয়ামতি, হৰি কথা শ্ৰৱণত দৃঢ় কৰাৰতি, কলিত কীৰ্তন বিনে গতি নাহি আৰ, ডাকি হৰি হৰি বোলা দেৱে নিস্তাৰ, হৰি ৰাম ৰাম ৰাম। লীলামালা সমাপ্ত। কৃষ্ণ জয়।